বিশেষ কৰা ভূমিসমূহ আমি পুনৰাই পুনৰ্নিৰীক্ষণ কৰি তেওঁলোকক বিনা আবেদন নকৰাকৈ তেওঁলোকক পুনৰাই দিবলৈ ব্যৱস্থা কৰি আমি চৰকাৰক আমি দাবী জনাইছোঁ। আৰু লগতে চৰকাৰক আমি দাবী জনাইছোঁ, যিহেতু এজন যদি আমাৰ লেণ্ড পলিচিৰ মতে স্পষ্টভাৱে উল্লেখ আছে, লেণ্ড পলিচিৰ চেপ্টাৰ 10 স্পষ্ট উল্লেখ আছে, যদি এজন মানুহৰ 8 বিঘাতকৈ ভূমি যদি কম থাকে তেওঁ লেণ্ডলেছ বা ভূমিহীন বুলি গণ্য কৰা হয়। যিহেতু আমি দেখিবলৈ পাইছোঁ যে আমাৰ শ্ৰমিকৰ প্ৰায় এপ্লাই কৰিছে, কিন্তু 1 কথা 2 কথাৰ ভিতৰতে তেওঁলোকে সীমাবদ্ধ। তেওঁলোকক চৰকাৰে এটা চমক দেখাবলৈ তেওঁলোকৰ মিছন বসুন্ধৰা এটা আঁচনি প্ৰস্তুত কৰিছে, কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকে আমাৰ আদিবাসীসকলে এপ্লাই কৰা স্বত্তেও তেওঁলোকে 2 কথা মাত্ৰ 1 কথা তেওঁলোকে সীমাবদ্ধ হয়। তেওঁলোকে সম্পূৰ্ণৰূপে 8 বিঘা তেওঁলোকে পোৱাৰ যোগ্য, তেওঁলোকে এলিজিবল হয়, তৎসত্ত্বেও তেওঁলোকক বঞ্চিত কৰি ৰাখিছে। আমি চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁলোকে যদি ইলিজিবল তেওঁলোকে যোগ্য, তেওঁলোকক যিহেতু লেণ্ড পলিচিৰ মতে তেওঁলোকে 8 বিঘা ভূমি প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে চৰকাৰক আমি ইতিমধ্যে যিহেতু ঘোষণা কৰিছে চাহ বাগিচাৰ লাইন কোৱাৰ্টাৰসমূহ তেওঁলোকে ভূমি পট্টা দিয়াৰ কথা। লগতে আমি চৰকাৰক আমি দাবী জনাইছোঁ, লাইন কোৱাৰ্টাৰ লগতে আমি কিচেন গাৰ্ডেনৰ লগতে চাহ বাগিচা যিটো লেবাৰ কোৱাৰ্টাৰ দিব, লগতে তেওঁলোকে কিচেন গাৰ্ডেনৰ ব্যৱস্থাও তেওঁলোকে লগতে সংলগ্ন কৰি থকা সংলগ্ন দিবলৈ ব্যৱস্থা কৰিব।